Happiness in Panchashila to all, Part 5. Panchakhil Nitihikha. Namo Buddhaya. আমি আগতে কৈছো বুদ্ধৰ পঞ্চশীল নীতিশিক্ষা কেইটা হল প্ৰথম হিল পানাতিপাতা বেৰমণি শিক্ষাপদং সমাদিয়ামি মই কোনো প্ৰাণী হত্যা নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল দ্বিতীয় হিল অদিন্নাদানা বেৰমণি শিক্ষাপদং সমাদিয়ামি মই চৰ নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল তৃতীয় হিল কামেষু মিচ্ছাচাৰা বেৰমণি শিক্ষাপদং সমাদিয়ামি মই ব্যভিচাৰ নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল চতুৰ্থ হিল মুছাবাদা বেৰমণি শিক্ষাপদং সমাদিয়ামি মই মিছা কথা নকম এই শিক্ষাপদ গ্ৰহণ কৰিল পঞ্চম হিল সুৰামেৰয় মজ্জপামদাত্থানা বেৰমণি শিক্ষাপদং সমাদিয়ামি মই সুৰা বা সুৰাৰ দৰে যিকোনো নিচা পান নকৰিম এই শিক্ষাপদ গ্ৰহণ কৰিল এইকেইটা হ'ল বুদ্ধৰ পঞ্চশীল নীতি আজি আমি ভগৱান বুদ্ধৰ নীতি শিক্ষাৰ পঞ্চম হিলটো আলোচনা কৰিবলৈ লৈছোঁ পঞ্চশীলৰ পঞ্চম হিলটো হ'ল সুৰামেৰয় মজ্জপামদাত্থানা বেৰমণি শিক্ষাপদং সমাদিয়ামি মই সুৰা বা যিকোনো নিচা পান নকৰোঁ এই শিক্ষাপদ গ্ৰহণ কৰিলোঁ নিচাই মানুহক অমানুষ কৰে হয় নিচাই সাময়িকভাৱে কৃত্ৰিমভাৱে মানুহক আমেজ দিয়ে বল দিয়ে সাহস দিয়ে উত্তেজনা দিয়ে আনকি সাময়িকভাৱে তৃপ্তিও দিয়ে সুখও দিয়ে মানুহৰ ছালত খজুৱতি হ'লে খজুৱাই বৰ আমেজ লাগে ভাল লাগে পিছে ইয়াৰ পৰিণতি বৰ ভয়াৱহ হৈ পৰে সেইদৰে নিচাৰ সাময়িক তৃপ্তি সাময়িক আমেজ সাময়িক আনন্দই শেষলৈ বৰ ক্ষতিকাৰক হৈ পৰে আমি নিচা পান কৰাটো উচিত নহয় তাৰ কিছুমান কাৰণ আছে প্ৰথম কাৰণ নিচা খালে মানুহে অতি সহজতে মিছলীয়া হ'ব পাৰে অতি সহজতে ব্যভিচাৰী হ'ব পাৰে অতি সহজতে চোৰ কৰিব পাৰে আনকি ডকাইতো কৰিব পাৰে অতি সহজতে কাৰোবাক হত্যাও কৰিব পাৰে দ্বিতীয় কাৰণ সুদূৰ অতীতত যিহেতু মানুহবোৰ বনৰীয়া জন্তুৰ দৰে আছিল আৰু নিচা পান কৰাৰ বাবে মানুহৰ সংযম দমন আৰু লজ্জা বিনাশ হয় বাবে লজ্জাৰ অভাৱত সংযমৰ অভাৱত মানুহৰ গাত পশুত্বৰ গুণবোৰ কিলবিলাই উঠে গতিকে অতি সহজতে পশুৰ দৰে হৈ পৰে কোনোবাই শিয়ালৰ দৰে ধূৰ্ত হয় আৰু কোনোবাই বাঘৰ দৰে হিংস্ৰ হৈ পৰে মুঠতে অমানুষ হৈ পৰে গতিকে নিচা খোৱাৰ পিছত হত্যাও কৰিব পাৰে চোৰ ডকাইতো কৰিব পাৰে মিছা কথাও ক'ব পাৰে ব্যভিচাৰো কৰিব পাৰে তৃতীয় কাৰণ নিচা খোৱা মানুহৰ শ্বাস প্ৰশ্বাসৰ পৰা দুৰ্গন্ধ ওলাই থাকে মানুহে ঘিণ কৰে অথচ সি 2 পইচাৰ ৰজা হৈ থাকে
শৰীৰৰ প্ৰয়োজনীয় যত্ন হ্ৰাস পায় আৰু বিভিন্ন ৰোগে আগুৰি ধৰে। অৱশেষত অকাল মৃত্যু বৰণ কৰিবলগীয়া হয়। চতুৰ্থ কাৰণ, নিচাৰ বাবে ধন হানি, সময় হানি, মান সন্মান হানি, স্বাস্থ্য হানি, চৰিত্ৰ হানি, অৱশেষত জীৱনটোৱেই হানি হৈ যায়। অকালতে মৃত্যুৰ মুখত পৰিব লগা হয়। ল'ৰা ছোৱালীবোৰেও তেওঁক ঘৃণ কৰে। নিচা খোৱাসকল ঘৰখনৰ বাবে, সমাজৰ বাবে তথা দেশৰ বাবে আৱৰ্জনা হৈ পৰে। পঞ্চম কাৰণ, কিছুমান মানুহ কিছুমান নিচাৰ দাগ হৈ পৰে, সম্পূৰ্ণ অকামিলা হৈ পৰে, ধন্দলা হৈ শুই থাকি ভাল পায়, কল্পনাৰ স্বৰ্গত বাস কৰে, নিচাটো নেখালে থাকিবই নোৱাৰে, হাত ভৰি কঁপি কঁপি থাকে। তেতিয়া আনকি ঘৰৰ ভেটিটো বিক্ৰী কৰি হ'লেও নিচা খাই ভাল পায়, নেখালে হাত ভৰিয়ে কাম নকৰা হৈ পৰে। ঘৰখনৰ, সমাজখনৰ, দেশখনৰ বাবে আৱৰ্জনা তথা অশান্তিৰ কাৰণ হৈ পৰে। নিচা খোৱা মানুহবোৰ কিয় বাৰু অস্বাভাৱিক হয়? সাধাৰণতে যিকোনো নিচা মুখত দিয়াৰ লগে লগে জিভাই সংজ্ঞা, বিজ্ঞান, বেদনা আৰু সংসাৰ বা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ফলত এটা কৃত্ৰিম তৃপ্তি শিহৰণ হয়, কৃত্ৰিমভাৱে তৃপ্তিৰ শিহৰণ হয় আৰু লগে লগে মগজুৱে তৃপ্তিৰ বাবে এবিধ ৰস নিঃসৰণ কৰিবলৈ ধৰে। সেই ৰসবোৰ মানুহজনৰ বাবে বৰ সুমধুৰ হৈ পৰে। বাৰে বাৰে নিচা খোৱাৰ অৰ্থটো হ'ল বাৰে বাৰে মানুহজনে মগজুৰ পৰা ওলাই অহা সেই তৃপ্তিৰ ৰস বিচাৰি থাকে। যিদৰে ভকাতুৰ কুকুৰে শুকান হাড় চবাই চবাই ভাল পায়, নিজৰ মুখৰ পৰা ওলোৱা তেজবোৰকে শুহি শুহি কুকুৰটোৱে ভাল পায়, সেইদৰে নিচাখোৰসকলেও নিজ মগজুৰ পৰা ওলোৱা তৃপ্তিৰ ৰস শুহি শুহি ভাল পায়। মগজুৰ পৰা ৰস ওলোৱাৰ লগে লগে মগজুৰ নিউৰনবোৰৰ সঞ্চালন অস্থিৰ হ'বলৈ ধৰে। বৈজ্ঞানিকসকলে মগজুৰ নিউৰনবোৰৰ সক্ৰিয়তাক 5 ভাগত বিভক্ত কৰিছে, যেনে ডেল্টা 0 to 4 Hz, থেটা 4 to 8 Hz, আলফা 8 to 12 Hz, বেটা 12 to 32 Hz, গামা 32 to 100 Hz। এই গামা অৱস্থাটো অতিপাত অস্থিৰ, পাগল, খঙাল, অধৈৰ্য অৱস্থা। বিটা আৰু আলফা অৱস্থাটো সাধাৰণ অৱস্থা। গভীৰ নিদ্ৰা বা গভীৰ ধ্যানত মানুহে থেটা বা ডেল্টা অৱস্থা লাভ কৰিব পাৰে। নিচাই মগজুক সাধাৰণ অৱস্থাত থাকিব নিদিয়ে, ফলত বিবেক অক্ৰিয় হৈ পৰে। কিছুমানে চিৰৰোগীয়া হৈ বহুদিন বিচনাত পৰি থাকিবলগীয়া হয়। অৱশেষত নিচা খোৱা মানুহ নৰকগামী হৈ মৃত্যুৰ মুখত পৰে, পৰকালতো দুখ যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। 5টা শীল বা সংযম মানে হ'ল জীৱন প্ৰণালীৰ 5খন দুৱাৰ। এই দুৱাৰবোৰৰ মাজেৰে দুখবোৰ সোমায়। এই দুৱাৰবোৰ বন্ধ কৰি ৰাখিব পাৰিলে দুখবোৰ সোমাব নোৱাৰে। পিছে জীৱন গৃহত দুখৰ দুৱাৰবোৰ বন্ধ কৰি ৰাখিলে বুলিয়েই দুখবোৰ নোসোমাই সঁচা, সেই বুলিয়েই সুখৰ সঞ্চাৰ নহ'বও পাৰে। প্ৰকৃত সুখৰ বাবে জ্ঞান চকু মেলিব লাগিব, অন্যথাই কামনাময় খন্তেকীয়া ইন্দ্ৰিয় সুখকে পৰম সুখ বুলি ভাবি থাকিব।
প্ৰজ্ঞা চকু খুলিলেহে সত্যৰ সুখৰ সন্ধান পাব। মানুহে সাধাৰণতে অসত্যকে সত্য বুলি আৰু সত্যকে অসত্য বুলি ভুল কৰে। মানুহে সাধাৰণতে অসত্যকে সত্য বুলি আৰু সত্যকে অসত্য বুলি ভুল কৰে। সকলোবোৰ নিচাৰ পৰা আঁতৰি থকাটোৱে অতি উত্তম। শুই থকা বিবেকক জাগ্ৰত কৰাই অতি উত্তম। ধম্মপদ 43 উল্লেখ আছে, পিতৃ মাতৃ তথা গুৰুজনাই যিমান উপকাৰ কৰে, সত্য চিন্তা সত্য দৰ্শনে তাতকৈ অধিক উপকাৰ কৰে। ধম্মপদ 42 উল্লেখ আছে, হাত হতৰুৱে যিমান ক্ষতি কৰিব নোৱাৰে, ভুল চিন্তা ভুল দৰ্শনে তাতকৈ অধিক ক্ষতি কৰিব পাৰে। নিচাবোৰ আমাৰ শত্ৰু, নিজে পুহি ৰখা শত্ৰু। নিজে পুহি ৰখা শত্ৰুবোৰে নিজৰ বিবেককে জ্বলাই মাৰে, নিজৰ সুখবোৰ ধ্বংস কৰে। বিজ্ঞানমূলক প্ৰকৃত সত্য দৰ্শনেহে প্ৰকৃত সুখ দিয়ে। বুদ্ধৰ নীতি শিক্ষা পালন কৰিলে সকলো প্ৰাণীয়ে সুখী হ'ব পাৰিব, সমাজখন শান্তিময় হ'ব। নৈতিক চৰিত্ৰৱান হ'বলৈ বা নীতি শিক্ষা পালন কৰিবলৈ, পঞ্চশীল পালন কৰিবলৈ কাকো কোনো দান দক্ষিণা দিব নালাগে, কোনো উচ্চ শিক্ষাও নালাগে, কাকো ভক্তিও কৰিব নালাগে, কাকো বিশ্বাসো কৰিব নালাগে। ই এটা মানসিক বিজ্ঞান। সকলোবোৰ জানি বুজি সুৰামেৰয় মজ্জপমদাৰ্থনা বীৰমণি শিক্ষাপদং সমাদিয়ামি। শীল পালন, পঞ্চশীল পালন জীৱনৰ সুখৰ বাবে, শান্তিৰ বাবে তথা সমাধিৰ বাবে। সমাধি প্ৰজ্ঞাৰ বাবে, প্ৰজ্ঞা সত্য দৰ্শন আৰু পৰম শান্তিৰ বাবে। বুদ্ধৰ পঞ্চশীল নীতি শিক্ষাৰ পঞ্চম অংশটো ইমানতে সামৰণি মৰা হ'ল। ভৱতু সৰ্ব মংগলম।